আদালতত আহি আপোনালোকে প্ৰমাণ কৰি দিয়ক যে মোৰ ক'ত বেনামী সম্পত্তি আছে। নহয়, মই এটাই কথা জানো যে ৰাজনীতি কৰিলে মানুহ স্পষ্ট হ'ব লাগে আৰু ৰাজনীতি হ'লে আপুনি ইমানটোলৈকে নাযাব যাক আপুনি কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিব। মই সদায় কৈ আছোঁ যে আমাৰ লগত যিয়ে সম্পত্তি থাকিব আমি ইলেকশ্যনৰ এফিডেভিটত দিওঁ। সকলোৱে দেখাই পাই থাকে, 21 চনৰ এফিডেভিটো আছে, তাৰ আগৰ 16 চনৰো আছে। এই যে এটা ভুৱা বাতৰি প্ৰচাৰ কৰি থাকে, মই তেওঁলোকক সুযোগ দিছোঁ যে আদালতত আহি আপোনালোকে প্ৰমাণ কৰি দিয়ক যে মোৰ ক'ত বেনামী সম্পত্তি আছে। নহয়, মই এটাই কথা জানো যে ৰাজনীতি কৰিলে মানুহ স্পষ্ট হ'ব লাগে আৰু ৰাজনীতি হ'লে আপুনি ইমানটোলৈকে নাযাব যাক আপুনি কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিব। মই সদায় কৈ আছোঁ যে আমাৰ লগত যিয়ে সম্পত্তি থাকিব আমি ইলেকশ্যনৰ এফিডেভিটত দিওঁ। সকলোৱে দেখাই পাই থাকে, 21 চনৰ এফিডেভিটো আছে, তাৰ আগৰ 16 চনৰো আছে। এই যে এটা ভুৱা বাতৰি প্ৰচাৰ কৰি থাকে, মই তেওঁলোকক সুযোগ দিছোঁ যে আদালতত আহি আপোনালোকে প্ৰমাণ কৰি দিয়ক যে মোৰ ক'ত বেনামী সম্পত্তি আছে। নহয়, মই এটাই কথা জানো যে ৰাজনীতি কৰিলে মানুহ স্পষ্ট হ'ব লাগে আৰু ৰাজনীতি হ'লে আপুনি ইমানটোলৈকে নাযাব যাক আপুনি কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিব। মই সদায় কৈ আছোঁ যে আমাৰ লগত যিয়ে সম্পত্তি থাকিব আমি ইলেকশ্যনৰ এফিডেভিটত দিওঁ। সকলোৱে দেখাই পাই থাকে, 21 চনৰ এফিডেভিটো আছে, তাৰ আগৰ 16 চনৰো আছে। এই যে এটা ভুৱা বাতৰি প্ৰচাৰ কৰি থাকে, মই তেওঁলোকক সুযোগ দিছোঁ যে আদালতত আহি আপোনালোকে প্ৰমাণ কৰি দিয়ক যে মোৰ ক'ত বেনামী সম্পত্তি আছে।